মহামান্য উচ্চতম ন্যায়ালয়ত ওয়াকাফ আইনক লৈ মুছলমানৰ জয় হ'ব, ভাৰতবৰ্ষৰ সংবিধানৰ জয় হ'ব, ভাৰতবৰ্ষৰ ন্যায় আৰু গণতন্ত্ৰৰ জয় হ'ব। যি ওয়াকাফ সম্পত্তি বিজেপিয়ে বনিয়া গোষ্ঠীৰ হাতত গতাই দিবলৈ চেষ্টা কৰিছিল, সেই বনিয়া গোষ্ঠীৰ উচ্চতম ন্যায়ালয়ত পৰাজয় হোৱাটো খাটাং। আপোনালোকে জানে যে বিজেপি চৰকাৰে অকল ওয়াকাফৰ সম্পত্তি নহয়, জনজাতীয় লোকৰ সম্পত্তি, বিভিন্ন শ্ৰেণীৰ বিভিন্ন লোকৰ সম্পত্তি বনিয়া গোষ্ঠীক গতাই দিয়াৰ যি পৰিকল্পনা ৰচিছে, এই পৰিকল্পনা কিন্তু কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব। আজি মুছলমানে নহয়, এই ওয়াকাফ সম্পত্তি ৰক্ষাৰ বাবে অন্যান্য জাতি জনগোষ্ঠীৰ লোক আজি ওলাই আহিছে, বিভিন্ন ধৰ্মৰ লোক আজি মুছলমানৰ সংগ দিছে, কাৰণ এয়া মুছলমানৰ পৈতৃক সম্পত্তি, এয়া মুছলমানৰ পূৰ্বপুৰুষত দিয়া দান হয়। এয়া বিজেপি RSS কাৰো সম্পত্তি নহয়। আৰু আমাৰ দৃঢ় বিশ্বাস যে মহামান্য উচ্চতম ন্যায়ালয়ে মুছলমানৰ পক্ষত থিয় দিব। মুছলমানৰ পক্ষ বুলি ক'লেও ভুল হ'ব, ন্যায়ৰ পক্ষত থিয় দিব। মুছলমানসকলক উচ্চতম ন্যায়ালয়ে ন্যায় দিব। আমাৰ আন্দোলন চলি থাকিব যেতিয়ালৈকে আমাৰ এই ওয়াকাফ সম্পত্তি, এই ওয়াকাফ আইন তেওঁলোকে বাতিল নকৰিব, তেতিয়ালৈকে ৰাজপথৰ আন্দোলন আৰু মহামান্য উচ্চতম ন্যায়ালয়ত আইনী যুঁজ আমাৰ চলি থাকিব। আৰু সমূহ ৰাইজক আমি এটাই আহ্বান জনাম যে গণতান্ত্ৰিক আন্দোলন কৰক। আমি কোনেও হাতত আইন উঠাই নল'ব, কোনেও অফিচ কাছাৰীত নষ্ট নকৰিব, চৰকাৰী সা সম্পত্তি ক্ষতি নকৰিব। আমাৰ যি অধিকাৰ আছে সেই অধিকাৰেহে আমি বিচাৰিম, আমি কোনো সম্পদ নষ্ট নকৰিম, কাৰণ সেই সম্পদ কিন্তু আমাৰেই, সেই কাৰ্যালয় আমাৰেই। আমি কোনো ক্ষতি নোহোৱাকৈ আমি সম্পূৰ্ণ ন্যায় ব্যৱস্থা সন্মান জনাই আমি ওয়াকাফ আইনৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে আন্দোলন আমাৰ চলি থাকিব, যেতিয়ালৈকে ওয়াকাফ আইন বাতিল নহ'ব।